যিসকল আমাৰ পাৰ্টিচিপেটবিলাক আহিছে বহুত ডিষ্ট্ৰিক্টৰ পৰা মই সেই পাৰ্টিচিপেটবিলাকক অনুৰোধ জনাইছোঁ তেওঁলোকে নিজৰ ডিচিপ্লিন বজাই ৰাখক, শান্তিপূৰ্ণভাৱে সিহঁতি নৃত্য প্ৰদৰ্শন কৰক আৰু এনেকুৱা নৃত্য প্ৰদৰ্শন কৰক যাতে দ্বিতীয়বাৰ কাৰো সাহস নহ'ব, কোনো কৰিব নোৱাৰে তেনেকৈ নৃত্য প্ৰদৰ্শন কৰক। নমস্কাৰ, ইতিমধ্যে মই আহি উপস্থিত হৈছোঁ সৰুসজাই ষ্টেডিয়ামত। ইয়াত উপস্থিত হৈছোঁ আজি আমাৰ ঝুমুৰ বিনোদিনীৰ প্ৰথম দিনৰ যি নৃত্য প্ৰশিক্ষণ আৰম্ভ হ'ব, দেখিবলৈ পাইছে হাজাৰ হাজাৰ নাচনী শিল্পীসকল আহি উপস্থিত হৈছে। গোটেই খেলপথাৰটো ভৰ্তি হৈ গৈছে, উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। ইয়াতে উপস্থিত হৈছে আমি দেখিবলৈ পাইছোঁ শ্ৰমমন্ত্ৰী ডাঙৰীয়া আছে, আমাৰ তিনিগৰাকী মুখ্য মাষ্টাৰ ট্ৰেইনাৰ সাজন নায়ক, অমিত কিষাণ, মমল নায়কে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি আছে। তেখেতসকলৰ কথা পাতি আপোনাক জনাব যত্ন কৰিম আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী কেনেধৰণে হয় সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লাইক কৰক। যোৱা নিশাই আমাৰ ২৭খন জিলাৰ পৰা আমাৰ শিল্পীসকল আহি উপস্থিত হৈছেহি। যোৱা নিশা অলপ আহি পাওঁতে বহুতৰ পলম হ'ল। এতিয়া আজি ৰাতিপুৱা তেওঁলোক সৰুসজাই আহি ইয়াত ব্ৰেকফাষ্ট কৰিলে। ব্ৰেকফাষ্ট কৰাৰ পিছত এতিয়া ফিল্ডত আহিছে, তেওঁলোকৰ প্ৰেক্টিছ আৰম্ভ হ'ব। আজি অহাকালি আৰু পৰহি এই 3 দিন কণ্টিনিউ প্ৰেক্টিছ হ'ব আৰু 24 তাৰিখে আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত তেওঁলোকে ইয়াত ঝুমুৰ পাৰফৰ্ম কৰিব। গতিকে সেই মুহূৰ্তটো আমাৰ সকলোৰে বাবে এটা খুব আনন্দৰ মুহূৰ্ত, গৌৰৱৰ মুহূৰ্ত। বিশেষকৈ চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ বাবে তাতকৈ ডাঙৰ গৌৰৱৰ মুহূৰ্ত হ'বই নোৱাৰে বুলি মই ভাবোঁ। আজি মই ভাবোঁ যে আপোনালোকে যদি গোটেই দৃশ্যটো যদি প্ৰত্যক্ষ কৰে, এই দৃশ্যটো চায়ে খুব ভাল লাগি আছে। গতিকে সেই দিনটো আৰু অধিক মনোমোহা, আৰু অধিক আকৰ্ষণীয় আৰু ঐতিহ্যমণ্ডিত দিন হ'ব। গতিকে সেই দিনটোৰ কাৰণে আমি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। আৰু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আদিবাসী চাহ জনগোষ্ঠী ৰাইজে যিমানে ধন্যবাদ দিওঁ কম হ'ব বুলি মই ভাবোঁ। কাৰণ তেওঁ চাহ জনগোষ্ঠী আদিবাসী ৰাইজক বহুত ভাল পায়। ভাল পোৱাবিলাক এনেধৰণৰ কামৰ যোগেদিয়ে প্ৰতিফলিত হয় বুলি মই ভাবোঁ। কাৰণ এইটো কোনেও কল্পনা কৰা নাছিল যে এনেকুৱাকৈ চাহ জনগোষ্ঠী ৰাইজৰ অতি মৰমৰ বুকুৰ ঝুমুৰক লৈ পেলাই যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি নিজে উপস্থিত থাকি অনুষ্ঠানটো উপভোগ কৰিব লাগে, সেইটোতো কোনোদিনেই কেতিয়াও কোনো কল্পনা কৰা নাছিল। গতিকে এই মুহূৰ্তটো আমাৰ বাবে সঁচাকৈ এটা গৌৰৱৰ মুহূৰ্ত। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ যি মানসিকতা, যি ভিজন তেখেতে ৰাখিছে, এইবিলাক কামৰ যোগেদি মই ভাবোঁ প্ৰতিফলিত হৈছে। তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এই 4 দিন আমি সকলোৱে ইয়াত আছোঁ, আমি সকলোৱে লাগি আছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় 5 গৰাকী মন্ত্ৰীক দায়িত্ব দিছে। আমি সকলোৱে গোটেই বস্তুবিলাক পৰ্যবেক্ষণ কৰি আছোঁ। খোৱা বোৱাৰ পৰা আৰম্ভ কৰি কোনো ক্ষেত্ৰতে যাতে আমাৰ শিল্পীসকলৰ অসুবিধা নহয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আছোঁ। মই ভাবোঁ সকলোৰে সহযোগত 24 তাৰিখৰ দিনটো এটা আমাৰ বাবে গৌৰৱৰ দিন হ'ব বুলি ভাবোঁ। হয়, কিন্তু জানিব যত্ন কৰিম আমাৰ যিসকল শিল্পী মেক্সিমাম গাঁৱৰ পৰা আহিছে আৰু চহৰ গুৱাহাটী চহৰত অহা নাই, নতুনকৈ আহিছে প্ৰথমবাৰ বুলি যিসকল আহিছে মই ভাবোঁ 95% শিল্পী প্ৰথমবাৰ ইমান দীঘলীয়া বাট ট্ৰেভেল কৰিছে আৰু প্ৰথমবাৰ গুৱাহাটী আহিছে। গতিকে তেওঁলোকৰ কাৰণে নতুন এক্সপিৰিয়েঞ্চ আৰু যথেষ্ট উৎসাহ উদ্দীপনা তেওঁলোকৰ মাজত মই দেখা পাইছোঁ। তেওঁলোক আহোঁতেও ঢোল বজাই বজাই আহিছে বুলি শুনিছোঁ। ইয়াত পোৱাৰ পিছতে দেখিছোঁ ঢোল বজাই আছে। মই গৈ পেলাই কিছুমানক ক'লোঁ যে এতিয়া ইমান নবজাবা, নহ'লে ভাগৰি যাবা। খুবেই উৎসাহ তেওঁলোকৰ মাজত আছে। গতিকে মই সঁচাকৈ মুখ্যমন্ত্ৰী মহোদয়ক যিমানে ধন্যবাদ দিম কম। কি জনাম, খুব ধুনীয়াকৈ আমি ঝুমুৰ বিনোদিনী ঝুমুৰ ডান্স কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। গোটেই অসমত আমি ট্ৰেইনিং কৰিলোঁ, LOC পৰ্যায়ত কৰিলোঁ, সমষ্টি পৰ্যায়ত ট্ৰেইনিং কৰিলোঁ। এতিয়া আমি আহিছোঁ সৰুসজাই ষ্টেডিয়ামত। ইয়াত আমি 8800 ঢুলীয়া নাচনী আমি নাচিম। আজি 21 তাৰিখ, আজি আমি ৰিহাৰ্চেল কৰিম, কালি 22 তাৰিখে ৰিহাৰ্চেল কৰিম। আমাৰ পাৰফৰ্মেঞ্চ 23 তাৰিখে এটা পাৰফৰ্মেঞ্চ হ'ব আৰু 24 তাৰিখে আমি প্ৰধানমন্ত্ৰীৰ আগত আমি এটা গ্ৰেণ্ড পাৰফৰ্মেঞ্চ কৰিম। গতিকে সমূহ ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে সৰুসজাই ষ্টেডিয়ামলৈ আহক, আমাৰ ঝুমুৰ নাচ আমাৰ উপভোগ কৰক আৰু আনন্দ লাভ কৰক। হয়, কিন্তু আমাৰ যিসকল শিল্পী গাঁৱৰ পৰা আহিছে, গুৱাহাটী চাগে প্ৰথমবাৰ আহিছে, তেখেতসকলক কি আহ্বান জনাব? সেইটোত আমাৰ কাৰণেও গৌৰৱৰ কথা, তেখেতলোকৰ কাৰণেও গৌৰৱৰ কথা। প্ৰায় 95% আমাৰ ঢুলীয়া নাচনী প্ৰথমবাৰৰ কাৰণে গুৱাহাটী আহিছে। গতিকে তেখেতলোক খুব ফূৰ্তিত আছে, উৎফুল্লিত হৈ আছে আৰু চবেই প্ৰাণ খুলি নাচিবৰ কাৰণে ব্যাকুল হৈ আছে। গতিকে আমি সেই মুহূৰ্তটোলৈ অপেক্ষা কৰি আছোঁ, যিটো মুহূৰ্ত আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিম, যিটো মুহূৰ্তত আমি জাতিটোৰ আমাৰ জনগোষ্ঠীটোৰ ঝুমুৰ নৃত্য আমি ষ্টাব্লিছ কৰিম বিশ্ববাসীৰ আগত। এতিয়াৰ পৰা আৰু ঝুমুৰ নৃত্য বুলি ক'লে আমি চিনাকি দিবলগীয়া নাই, এইটোৱে চিনাকি হৈ যাব। এই মুহূৰ্তটোৰ কাৰণে আমি অধীৰ অপেক্ষা কৰি আছোঁ। গতিকে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সকলো কাম যাতে ভালে কুশলে হৈ যায়।
গুৱাহাটীত আহি খুব ভাল লাগিছে। সৰুসজাইত আজি প্ৰথম দিনাখন প্ৰশিক্ষণ চলি আছে আৰু ইয়াৰ দ্বাৰাই মই জনাব বিচাৰিছোঁ যে অসম চৰকাৰক বহু বহুত ধন্যবাদ। আমাৰ ঝুমুৰটোক বিশ্ব দৰবাৰলৈ নিবলৈ প্ৰচেষ্টা চলাইছে, খুব ভাল লাগিছে। 24 তাৰিখে আমাৰ ফাইনেল শেষ হ'ব। আমাৰ ক'বলৈ কি লাগিব আৰু, যিমান নাচনি আছে, ৰচিকা আছে, ঢুলীয়া আছে, চবেই কষ্ট কৰিছে, বহুত ধুনীয়াকৈ ভাল লাগে চাই। বহুতো বিতৰ্ক কিছুমান কথা কৈ আছে, আপুনি কিবা ক'ব বিচাৰে? বিতৰ্কলৈ মই নাযাওঁ, বিতৰ্কটো এনেই ছ'চিয়েল মিডিয়াত আমিও চাই আছোঁ। একচুৱেলি ঝুমুৰটো বিতৰ্ক হ'ব নালাগে, আমাৰ নিজৰ কলা কৃষ্টি আমি নিজে জীয়াই ৰাখিব লাগে, বিতৰ্কলৈ যাব নালাগে। আৰু যদি বিতৰ্ক হৈছে আমাৰ নিজে আমি নিজে একে জাতি মানুহ হয়, চবে আমি নিজে মিলাপ্ৰীতি থাকিব লাগে। বিশেষ নকওঁ, আজি প্ৰথম দিনৰ প্ৰথম প্ৰশিক্ষণ বুলি ক'ব লাগিব, আৰম্ভ কৰিব লৈছে ইতিমধ্যে আৰু দেশৰ যত্ন কৰিম আজি, কাৰণ ইমানজন জিলা লৈছে, পৰৱৰ্তী সময়ত যিটো পাৰিম চেষ্টা কৰিম।